So 10.1 or question 4 আমাক কি কৈছে চোৱাচোন draw a line segment xy of 7.5 cm আমাক এটা xy line segment মানে ৰেখাখণ্ড অঙ্কন কৰিব লাগে যাৰ দৈৰ্ঘ্য 7.5 cm draw two perpendicular lines on x and y আৰু x ৰ মূৰত আৰু y ৰ মূৰত এটা কি লিখিব লাগে দুটা perpendicular লিখিব লাগে মানে অঙ্কন কৰিব লাগে Identify 2 points A and B in the perpendicular line which are 5 cm away from xy. xy or pora 5 cm দূরত্বত প্রতিটো perpendicular মানে প্রতিটো লম্বৰ আমি এটা বিন্দু এটা লম্বৰ A লব লাগিব 5 cm দূৰত আৰু এটাৰ 5 cm দূৰত B লব লাগিব তাৰ পিছত কৈছে through point A draw a line parallel to xy আমি point A ওপৰত এটা xy ৰ সমান্তৰালকৈ এটা ৰেখা অঙ্কন কৰিব লাগিব will this line pass through point B আৰু ৰেখাডাল B বিন্দুৰ মাজেৰে পাৰ হৈ যাবনে হেতু আমাক ক'ব দিছে চোৱা এটো তো আৰু ইজি হৈ যাব এটো চোৱা question 4 ৰ নিচিনা 3 নিচিনাই হ'ব চোৱা কিন্তু অকমান বেলেগ হ'ব তো আমি কৰো সো এটা আমি অঙ্কন কৰো প্ৰথমে আমাক কি দিছে এটো চাও প্রথমে আমাক কৈছিলে xy এটা ৰেখা অঙ্কন কৰা যেটো নেকি 5.7 cm 7.5 cm হ'ব প্ৰথমে আমি এটা ৰেখা অঙ্কন কৰো যেটো নেকি কিমান হ'ব 7.5 ওকে সো এটো হল x আৰু এটো কি y 7.5 তাৰ পিছত কি কৈছে x আৰু y ৰ ওপৰত লম্ব লব লাগে কিমান হ'ব লম্ব লব লাগে তেন্তে ইহতৰ সব প্ৰথমে লম্ব লইলো আমি লম্ব ললে কিমান হ'ব 90 ডিগ্ৰী কোণ হ'ব হয় নহয় দুইফালে ইফালে 90 ডিগ্ৰী হলে নাই সো কেনেকৈ লৈছো মই এটো সো 90 ডিগ্ৰী লব পাৰিম এনেকৈ আমি লৈ ললো এটা এটো মিলাই দিয়া অকল এটা ডাঙৰকে মিলাই দিয়া ওকে মিলাই দিলো সো তোমালোকে জ্যামিতি বক্সত চোৱাচোন এই যে এটো যে আছে এটো এটা 90 ডিগ্ৰী কোণ হয় এটো 90 ডিগ্ৰী কোণ হয় বা আৰু এটা চোৱা এটো 90 ডিগ্ৰী কোণ হয় তো আমি ললেই হল এটা হ্যাঁ চোৱা তোমালোকে এনেকেও লব পাৰিবা ধৰি লোৱা এনেকে লৈ ললা তো এনেকেও লব পাৰিবা চোৱা যদি এনেকে লৈ লোৱা ন এটো 90 ডিগ্ৰী হ'বই সো এটা এনেকে ললো অসুবিধা নাই এনেকে লবা এনেকে চোৱা এনেকে ললো অসুবিধা নাই মই তোমালোকক দুটা বস্তুই দেখুৱাই দিছো যে আমি কেনেকে লব পাৰিম সো এটো হৈ গল লৈ ললো আমি তো কি কৈছিলে যে আমাক চোৱা যে এটা a ৰ পৰা এটা বিন্দু লবা আৰু সৰি x ৰ পৰা এটা বিন্দু লবা a আৰু y ৰ পৰা এটা বিন্দু লবা b কিন্তু দুটাৰ দূৰত্ব কিমান হ'ব লাগিব 5 cm সো ইয়াৰ পৰা 5 cm কিমান হয় চোৱা এটো হল 5 cm এটো হল পয়েন্ট A তাৰ পিছত ইফালে লোৱা 5 cm এটো হল পয়েন্ট B এতিয়া কৈছে যে এর মাজেৰে এটা ৰেখা টনা যেটো সমান্তৰাল হ'ব লাগিব xy ৰ এতিয়া চোৱা এত কিমান আছিল লম্ব আছিল পারপেন্ডিকুলার মানে কি লম্ব 90 ডিগ্ৰী তেন্তে ইয়াতো কিমান হৈ যাব ইফালেও 90 ডিগ্ৰী হৈ যাব বা ইফালেও কি হ'ব 90 ডিগ্ৰী হ'ব তেন্তে ইয়াত আমি ডাইৰেক্ট কোন কৰিব পাৰিম বা মই যে তোমালোকক ইয়াত দেখুৱাইছিলো মই ডাইৰেক্ট কৰি দিছিলো ঠিক কেনেদৰে কৰা ইজি হ'ব চোৱা এতিয়া ইয়াত তোমালোকে এনেকে লোৱা বা এটো দি লব পাৰিবা কিমান সহজ হৈ যাব এটো দি ললেও চাচোন এটা ললেই হল সো ইফালে লৈছিলো মই এনেকুৱা পারপেন্ডিকুলার হৈ যাব এটো বলে দোৱাচোন কিহৰ মাজেৰে গৈছে কোৱাচোন ডিৰ মাজেৰে গৈছে না নাই এক্সাক্ট বিৰ মাজেৰে গৈছে সেটো পাস হ'ব না নাই এটো হল আমাৰ উত্তৰ যদি তোমালোকৰ ইয়াৰ অঙ্কন প্ৰণালীটো লাগে তোমালোকে মোক মেসেজ কৰি দিবা ঠিক আছে তলত ডেসক্ৰিপচনত চোৱা লিংক দিয়া আছে WhatsApp গ্ৰুপৰ বা মোৰ নাম্বাৰটোত কল কৰিবা এটো মোৰ নাম্বাৰ হয় বা কল বা মেসেজ কৰি দিবা
মই তোমালোকক এইবোৰৰ অংকন প্ৰণালী মই প্ৰভাইড কৰি দিম, ইয়াৰ নোটছ বনাই দিওঁ মই, ডিজিটেল নোটছ। চ' তোমালোকে চাবা এইটো ভালদৰে আকৌ এবাৰ কৰা, তেতিয়া তোমালোকৰ প্ৰেক্টিছ হৈ যাব। থেংক ইউ।